আরে প্রবে হয় রক্ষক আমার ভিতর আরে ধীরে ধীরে সরিয়া মন নাহি রে ধীরে ধীরে সরিয়া আরে দুরন্ত চিন্তা করি চিরদু হে বড় আরে রাম হরি পুনঃ বজর রে রাম হরি পুনঃ বজর মায়াবী ভক্তির বলে দে ভিন্ন রূপে স্থিতি লুয়া রক্ষ রক্ষ কুমারীময় নাম মই মানসী তই ৰূপৰ সকলো সৌন্দৰ্যৰ সন্মিলিত ৰূপে মই আছিলো ত্ৰিভুৱন বিজয়ী তখাননৰে ভগ্নী যদিওবা যক্ষ কুলজ মই তথাপিতো ব্ৰহ্ম তেজ বিৰাজিত মোৰ শৰীৰত কাৰণ পিতৃ মোৰ বিশ্বস্ৰৱা ব্ৰহ্ম কৰিল হস্তনখৰ আকাৰে লুপ্ত কৰি মোৰ জন্মগত নাম কোনোৱে ক'লে মই বোলে এই চন্দ্ৰনখা আৰু কোনোৱে ক'লে মই বোলে সূৰ্পনখা আজি মই মানসী নহওঁ আজি মই সূৰ্পনখা আজি মই সূৰ্পনখা নামে পৰিচিত জগতৰ মাজে মই সূৰ্পনখা মোৰো আছিলি ৰূপ যৌৱনে সত্য প্ৰস্ফুটিত পদুমৰ দৰে কিন্তু আজি তোৰ বাবে শেষ হৈ গ'ল মোৰ জীৱন যৌৱন প্ৰথম স্বামীৰ মৃত্যুৰ পাছতে দাদাৰ অনুমতি লৈ সন্ধান কৰিছিলো মই দ্বিতীয়জনৰ সেনেতে দেখা পাই ৰামচন্দ্ৰৰে মদন মোহন ৰূপ কামাতুৰা প্ৰাণবোৰ শীতল কৰিবৰ বাবে ৰামক মই বিচাৰিছিলো কাষত আৰু দিছিলো প্ৰেমৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰিবৰ প্ৰেমৰ প্ৰস্তাৱ লানে চনা কঞ্চনাৰে উপচাই পেলালে ৰাম লক্ষ্মণৰ হাতেতে পাখানি তাই এগৰাকী হবলাক অৱস্থাত বনৰ মাজত কৰোতে নিৰ্যাতন সিহঁতে ক'লেও কম্পন্তৰ নাছিলে কেইটা নাক কাণে ছেদন কৰি কাপুৰুষ লক্ষ্মণে জাগ্ৰত কৰিলে মোৰ ৰাক্ষসী কোনে
আজি মই লাঞ্ছিতা নাই 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 আজি মই অপমানিতা সেই মানৱৰ ৰেখাতে অপমানৰ যোগ্য প্ৰতিশোধ ল'বই ৰাক্ষসে নখায় ৰঘুকুল ধ্বংস আজি মোৰ জীৱনৰ একমাত্ৰ ব্ৰত যাওঁ নিকুম্ভৰ সহায়তে কৰ্তব্যৰে মায়া জালেৰে ৰঘুকুল ৰাক্ষসৰ তপতে অগ্নিতে ৰঘুকুল বিনাশৰ উপায় চিন্তা কৰোগৈ কুম্ভ নিকুম্ভ